আজি বিশ্বনাথ জিলাৰ মাননীয় সাংসদ, মাননীয় বিধায়ক আৰু জিলা আয়ুক্তকে ধৰি আমি সকলোৰে লগত ফ্লাড তথা বানপানীৰ ক্ষেত্ৰত ল'ব লগা আগতীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰিলোঁ। ইয়াত আমাৰ লগত অসম চৰকাৰৰ প্ৰধান সচিব ত্ৰিপাঠী ডাঙৰীয়াও আছিল। ইতিমধ্যে যোৱা কেইবছৰত কেনেধৰণে সন্মুখী হোৱা হৈছিল সেই কথা কিন্তু আমি পাতিছোঁ, আৰু এই বছৰ আমি সেইখিনিত কি কথা আমাৰ ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চকে ধৰি পুৰণা যিবিলাক মেৰামতি কাম আছিল সেইখিনি কিমানখিনি হ'ল সেইখিনি আমি আলোচনা কৰিছোঁ। আৰু আজি আমি ইয়াত 3টা বিধানসভা সমষ্টি আৰু 2খন সমজিলা আছে, গহপুৰ সমজিলা আৰু বিহালী সমজিলা আৰু বিশ্বনাথ জিলা। এতিয়া বিশ্বনাথ জিলাৰ পৰা বিশ্বনাথ সমষ্টিটোৰ কাম কৰিব। তাত আমি ৭৫ লাখ টকা এডভান্স আমি আজি দিছোঁ আগতীয়াকৈ। বিহালীৰ কাৰণে 50 লাখ টকা আগতীয়াকৈ দিছোঁ, আৰু গহপুৰৰ কাৰণেও 50 লাখ টকা আমি আগতীয়াকৈ দিছোঁ। আমাৰ আগতীয়াকৈ এই টকা আমি জিলা উপায়ুক্তৰ জৰিয়তে দিয়া হৈছে, আৰু তেখেতসকলে যাতে বানপানীৰ যিকোনো মুহূৰ্তত সন্মুখী হ'ব পৰা, মোকাবিলা কৰিব পৰা সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ উপৰিও মিছন বসুন্ধৰা ৩ ইয়াক ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি আমি পৰ্যালোচনা কৰা হৈছে। আজি আমি বিশ্বনাথ জিলাৰ সামগ্ৰিকভাৱে এইখিনি কথা আমি পৰ্যালোচনা কৰিছোঁ। আমি এতিয়া ঠিক কৰিছোঁ যে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত যিখিনি আমাৰ নৰ্মছ মতে আছে সেইখিনি জিলা আয়ুক্তক আমি অথৰাইজ কৰিছোঁ, দায়িত্ব দিছোঁ। তেখেতে 4 লাখ টকা মৃত্যু হোৱাৰ লগে লগে 48 ঘণ্টাৰ ভিতৰত দিব পাৰিব। নহয়, এই নিয়ম কানুনখিনি তৈয়াৰ কৰাৰ আগতে হয়তো কেতিয়াবা ক'ৰবাৰ পুৰণা কথা যদি ৰৈ গৈছে সেইখিনিও আমি জিলাৰ পৰা পালে আমি ব্যৱস্থা লওঁ। আজি বিশ্বনাথ জিলাৰ মাননীয় সাংসদ, মাননীয় বিধায়ক আৰু জিলা আয়ুক্তকে ধৰি আমি সকলোৰে লগত ফ্লাড তথা বানপানীৰ ক্ষেত্ৰত ল'ব লগা আগতীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰিলোঁ। ইয়াত আমাৰ লগত অসম চৰকাৰৰ প্ৰধান সচিব ত্ৰিপাঠী ডাঙৰীয়াও আছিল। ইতিমধ্যে যোৱা কেইবছৰত কেনেধৰণে সন্মুখী হোৱা হৈছিল সেই কথা কিন্তু আমি পাতিছোঁ, আৰু এই বছৰ আমি সেইখিনিত কি কথা আমাৰ ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চকে ধৰি পুৰণা যিবিলাক মেৰামতি কাম আছিল সেইখিনি কিমানখিনি হ'ল সেইখিনি আমি আলোচনা কৰিছোঁ। আৰু আজি আমি ইয়াত 3টা বিধানসভা সমষ্টি আৰু 2খন সমজিলা আছে, গহপুৰ সমজিলা আৰু বিহালী সমজিলা আৰু বিশ্বনাথ জিলা। এতিয়া বিশ্বনাথ জিলাৰ পৰা বিশ্বনাথ সমষ্টিটোৰ কাম কৰিব। তাত আমি ৭৫ লাখ টকা এডভান্স আমি আজি দিছোঁ আগতীয়াকৈ। বিহালীৰ কাৰণে 50 লাখ টকা আগতীয়াকৈ দিছোঁ, আৰু গহপুৰৰ কাৰণেও 50 লাখ টকা আমি আগতীয়াকৈ দিছোঁ। আমাৰ আগতীয়াকৈ এই টকা আমি জিলা উপায়ুক্তৰ জৰিয়তে দিয়া হৈছে, আৰু তেখেতসকলে যাতে বানপানীৰ যিকোনো মুহূৰ্তত সন্মুখী হ'ব পৰা, মোকাবিলা কৰিব পৰা সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ উপৰিও মিছন বসুন্ধৰা ৩ ইয়াক ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি আমি পৰ্যালোচনা কৰা হৈছে। আজিৰ
আমি বিশ্বনাথ জিলাৰ সামগ্ৰিকভাৱে এইখিনি কথা আমি পৰ্যালোচনা কৰিছোঁ। আমি এতিয়া ঠিক কৰিছোঁ যে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত যিখিনি আমাৰ নৰ্মছ মতে আছে সেইখিনি জিলা আয়ুক্তক আমি অথৰাইজ কৰিছোঁ, দায়িত্ব দিছোঁ, তেখেতে 4 লাখ টকা মৃত্যু হোৱাৰ লগে লগে 48 ঘণ্টাৰ ভিতৰত দিব পাৰিব। নহয়, এই নিয়ম কানুনখিনি তৈয়াৰ কৰাৰ আগতে হয়তো কেতিয়াবা ক'ৰবাৰ পুৰণা কথা যদি ৰৈ গৈছে সেইখিনিও আমি জিলাৰ পৰা পালে আমি ব্যৱস্থা লওঁ। ধন্যবাদ।